সাধাৰণতে আমি পালন কৰি আহিছোঁ বা অতি সাধাৰণ ৰূপে আমি পালন কৰি আহিছোঁ হোলী উৎসৱ, ফাকুৱা। এই হোলী উৎসৱ ফাগুন পূৰ্ণিমাত অনুষ্ঠিত হয় বা ফাগুন পূৰ্ণিমাতেই এই বিশেষ হোলীৰ উৎসৱটো আহে। আমি সাধাৰণতে এই হোলীৰ উৎসৱ সকলোৱে ৰং বিৰং বিভিন্ন ধৰণৰ ফাকু গুৰি বা বিভিন্ন ধৰণৰ ৰং ছটিওৱা বা ইজনে সিজনক ফাকু গুৰি লগোৱা এনেধৰণৰ কথাখিনি আমি পূৰ্বৰ পৰা দেখি আহিছোঁ বা সৰুৰ পৰা দেখি আহিছোঁ আৰু ঠিক তেনেধৰণে পৰম্পৰা ৰক্ষা কৰি আমি ফাকু সানো বা ফাকু লগাওঁ, ৰং ধেমালি কৰোঁ। ইয়াৰ মাজতেই সৰু সুৰা কিছু কুকৃতি বা অপশক্তি বুলি ক'ব লাগিব, কাৰণ অপকৰ্ম বুলি ক'ব লাগিব। হোলীৰ সময়ত আমি এনেধৰণৰ কৰ্মৰ পৰা বিৰত থকাটো দৰকাৰ। হোলী মানে হৈছে ফাকুৱা বা আমাৰ ফাকুগুৰি বা বিভিন্ন ধৰণৰ ৰঙেৰে খেলা কৰা। ইয়াৰ অৰ্থ এইটো নহয় যে আমি বোকা বিভিন্ন ধৰণৰ লেতেৰা বস্তু, বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য থকা বা এবাৰ হাতত দিয়াৰ পিছত এমাহ পৰ্যন্ত নোযোৱা এনেধৰণৰ ৰং আদি আমি ব্যৱহাৰ কৰিব নালাগে। এয়া কিন্তু অপকৰ্মত পৰে। এয়া মই আপোনালোকক এইকাৰণেই ক'লোঁ, বিভিন্ন সময়ত হোলী উৎসৱ বা ফাকুৱা উৎসৱ আমাৰ মাজত যিহেতু যথেষ্ট জনপ্ৰিয়, তথাপিতো কেতিয়াবা ইয়াৰ হোলীৰ গইনালৈ বিভিন্ন ধৰণৰ অপকৰ্ম হোৱাও দেখা যায়। গতিকে সকলোৱে সাৱধান হ'বলৈ হ'ল। আমি নিজৰ ধৰ্মৰ অস্তিত্বক আমি ভালদৰে গুণ গৰিমা ৰক্ষা কৰিব নোৱাৰোঁ, তেনেহ'লে কোনে কৰিব? গতিকে সজাগ সচেতন হ'ব লাগিব, নিজৰ ধৰ্মক নিজেই ৰক্ষা কৰিব লাগিব, ৰক্ষণাবেক্ষণ দিব লাগিব। এইকাৰণেই এইখিনি কথা ক'বলৈ বাধ্য হৈছোঁ। বিভিন্ন ধৰণৰ ভেজাল ৰাসায়নিক সামগ্ৰীৰ ব্যৱহাৰ কৰা হয় উক্ত দিনত, আৰু হোলীৰ দিনটোত ভাং মদৰো ব্যৱহাৰ কৰা হয়। গতিকে মদ ভাং কিন্তু ব্যৱহাৰ কৰিব লাগে বুলি কোনো শাস্ত্ৰত এনেধৰণৰ কথা নাই, বা নিজকে উত্ৰাৱল কৰি থাকিব লাগে বুলি কোনো কথা নাই, বা বিশৃংখল পৰিৱেশ সৃষ্টি কৰিব লাগিব বুলিও কোনো কথা নাই। প্ৰেমৰ উৎসৱ হোলী। নিশ্চয়কৈ এই প্ৰেমৰ উৎসৱ হোলী আমি সকলোৱে ভাতৃত্ববোধ, একতাৰ এনাজৰী আৰু মৰম সম্প্ৰীতিৰ এক বাতাবৰণ সৃষ্টি কৰিব নোৱাৰোঁনে? নিশ্চয়কৈ সেয়া কিন্তু আমি যি ইচ্ছা তাকে কৰিব পাৰোঁ। গতিকে আমি যদি সেইদিনাখন অত্যন্ত শুভ দিন হৈছে হোলীৰ দিনটো, এই শুভ দিনত আমি শুভ কৰ্ম কৰিব লাগে, আমি যাগযজ্ঞ কৰিব লাগে। হোলীৰ দিনটোত ভগৱান শ্ৰীকৃষ্ণৰ যিহেতু হোলী উৎসৱ ভগৱান শ্ৰীকৃষ্ণৰ লগত জড়িত, গতিকে ভগৱান শ্ৰীবিষ্ণুৰ পূজা অৰ্চনা কৰিব লাগে, ভগৱান শ্ৰীকৃষ্ণৰ পূজা অৰ্চনা কৰিব লাগে। পাৰিলে আপোনালোকে ভাগৱত ব্যাখ্যা কৰিব লাগে, ভাগৱত পাঠ শুনিব লাগে, আৰু আপোনালোকে ৰং বিৰঙেৰে খেলা কৰিব লাগে। এয়া ৰঙৰ খেলা কৰিব লাগে, কিন্তু আপোনালোকে বিভিন্ন ধৰণৰ বেয়া বস্তুৰ ইয়াত সংযোজন কৰিব নালাগে। গতিকে বেয়া বস্তুৰ সংযোজন কৰিলে কিন্তু ভগৱানে কেতিয়াও মাফ নকৰে, বা ভগৱানো কিন্তু ইয়াত অসন্তুষ্ট হ'ব পাৰে, কাৰণ ভগৱানে কেতিয়াও হোলীৰ দিনটোত মদ ভাং খাবলৈ কেতিয়াও কাকো দিয়া নাই। গতিকে আমি নিজে নিজে সজাগ হ'ব লাগিব, আৰু ৰাসায়নিক দ্ৰব্য থকা সামগ্ৰীসমূহ ইয়াৰ পৰা বাচিব লাগিব। গতিকে সকলোকে অনুৰোধ জনাইছোঁ। আৰু বিশেষ যি হোলীৰ দিন, এই হোলীৰ দিনটোত কিন্তু ভাগ্যশালী ৰাশিৰ কথাও আছে। ভাগ্যশালী ৰাশি বুলি ক'বলৈ গ'লে পোনপটীয়াকৈ আমি বিশেষভাৱে হোলীৰ দিনটোত শুভ মংগলময় ফলাফল কি ধৰণে আহিছে, এয়া হোলীৰ বাবে ভাগ্যশালী ৰাশি নহয়, গ্ৰহৰ গোচৰৰ বাবে ভাগ্যশালী ৰাশিৰ কথাহে মই ক'বলৈ গৈ আছোঁ। ইয়াৰ মাজতে আমি হোলীৰ দিনাখন আমি পৰম্পৰাগতভাৱে সাধাৰণতে ফাকু খেলি আহি আছোঁ, কিন্তু আপোনালোকে ফাকু ব্যৱহাৰ কৰাৰ আগতে ভগৱান শ্ৰীবিষ্ণুৰ ওচৰত, শ্ৰীকৃষ্ণৰ ওচৰত অৰ্পণ কৰিব লাগে, আৰু ভগৱান শ্ৰীকৃষ্ণক
অৰ্পণ কৰাৰ পাছত ভগৱান শ্ৰীবিষ্ণুক অৰ্পণ কৰাৰ পাছত যি প্ৰসাদ হিচাপে আমি ফাকু লৈ আহোঁ সেই ফাকুৰেহে আনন্দ কৰিব লাগে। গতিকে ভগৱান শ্ৰীকৃষ্ণৰ উৎসৱ হোলী, গতিকে ভগৱান শ্ৰীবিষ্ণুৰ উৎসৱ, শ্ৰীকৃষ্ণৰ উৎসৱ যিহেতু ভগৱান শ্ৰীকৃষ্ণক প্ৰথমতে হোলী অৰ্পণ কৰিব লাগে আৰু প্ৰসাদ হিচাপে আমি ভগৱান শ্ৰীবিষ্ণুৰ পৰা প্ৰসাদ হিচাপেহে আমি এই বিশেষ হোলীৰ আনন্দ ল'ব লাগে। গতিকে এইখিনি বিশেষ তথ্য আপোনালোকক জনালোঁ। শুক্ৰ গ্ৰহৰ পৰিৱৰ্তন হৈছে হোলীৰ দিনাখন। শুক্ৰ গ্ৰহৰ পৰিৱৰ্তন হোৱাৰ লগে লগেই বিশেষভাৱে শুভ যোগ প্ৰস্তুত হৈছে কোনো ৰাশিৰ আৰু হোলীৰ দিনাখন বিশেষভাৱে শুভ মংগলময় ফলাফল প্ৰস্তুত হৈছে। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ হ'ব, বিপুল লাভ হ'ব। শুক্ৰ গ্ৰহৰ পৰিৱৰ্তনৰ ফলত কৰ্মস্থলত বিপুল লাভ, অংশীদাৰী ব্যৱসায়ত বিপুল লাভ আৰু উন্নতি অগ্ৰগতিৰ যোগ দেখা গৈছে। সমাজত মান বৃদ্ধি হ'ব মেষ ৰাশিৰ। কৰ্কট ৰাশি হৈছে দ্বিতীয় সৌভাগ্যৱান ৰাশি। নতুন ইচ্ছা, নতুন উদ্দীপনাৰে নতুন কৰ্মৰ আৰম্ভণি যদিহে কৰিবলৈ গৈ আছে, শুভ হ'ব আপোনালোকৰ বাবেই। ধন লাভৰ যোগ আছে বিশেষভাৱে হোলীৰ দিনৰ পৰাই কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ইনকামৰ নতুন দৰজা খোল খাব আপোনালোকৰ বাবেই। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ মংগলময় ফলাফল দেখা গৈছে আৰু বিশেষভাৱে অগ্ৰগতিৰ দিশ দেখা গৈছে। ঋণ ৰেহাইৰ সুবিধা লাভ কৰিব পাৰে। চাকৰি লাভৰ যোগ এই তিনিটা ৰাশিৰো আছে। গতিকে সকলোৰে শুভ হওক, মংগলময় হওক। আৰু এই বিশেষ তথ্যখিনি আগবঢ়ালোঁ এইকাৰণেই সৰ্বজন বিদিত হ'ব লাগে, সৰ্বত্ৰে সমৃদ্ধি আহিব লাগে আৰু নিজৰ উৎসৱ আনন্দেৰে পাৰ কৰিব লাগে। ইয়াত কিন্তু বিভিন্ন ধৰণৰ অশুভ কৰ্ম কৰিব নালাগে। ইয়াত ভুল ভ্ৰান্তি হ'ব পাৰে, স্বাভাৱিক। গতিকে সকলোকে অনুৰোধ জনাইছোঁ, যদি এই কথাখিনি বেয়া পাইছে বেয়াকৈ ল'ব নালাগে। আপোনালোকৰ সুবিধাৰ্থে সৰ্বত্ৰ মংগল হওক বুলি এইখিনি কথা ক'লোঁ। ধন্যবাদ।